গুড মৰ্নিং শ্ৰোতা বন্ধুসকল, আপোনালোকক আজি দিনটোৰ ৰাশিফলত স্বাগতম জনাইছোঁ। শ্ৰোতা বন্ধুসকল, আজি শনিবাৰ, ইংৰাজী মাহৰ 20 জুলাই 2024, অসমীয়া মাহৰ আজি 4 শাওন, চতুৰ্দশী তিথি, পূৰ্বখাৰা নক্ষত্ৰ। সূৰ্য উদয় হ'ব 5:04 আৰু সূৰ্য অস্ত যাব 6:20। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলবোৰ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ফেচবুক পেজত যদি চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব। আহক শ্ৰোতা বন্ধুসকল, চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলবোৰ। শ্ৰোতা বন্ধুসকল, পোনপ্ৰথমেই চাই লওঁ মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, মেঘ ৰাশিৰ আজিৰ দিনটোত চালে দেখা পাওঁ যে আপোনালোকৰ পৰামৰ্শৰ দ্বাৰা লোকসকলৰ উপকৃত হ'ব বুলি কৈছে। কিন্তু ইয়াৰ বাবে আপোনাৰ ওচৰত তৰ্কও থাকিব পাৰে। প্ৰয়োজন নোহোৱাকৈ আজি কোনো কাম বা ভ্ৰমণ নকৰিব। অপ্ৰয়োজনীয় তৰ্ক পৰিহাৰ কৰিব। উপাৰ্জনৰ উৎস বৃদ্ধি হ'ব। কোষ্ঠকাঠিন্য ৰোগীসকলে তেওঁলোকৰ স্বাস্থ্য আৰু আহাৰৰ যথেষ্ট যত্ন লোৱাটো উচিত বুলি কৈছে। শ্ৰোতা বন্ধুসকল, যে মেঘ ৰাশিৰ লোকসকলক কৈছে যে আজিৰ দিনটোত আপোনালোকে যদি কাৰোবাক পৰামৰ্শ দিয়ে তেনেহ'লে সেই পৰামৰ্শই উপকৃত হ'ব বুলি কৈছে, ভাল হ'ব বুলি কৈছে। কিন্তু ইয়াৰ যেতিয়া আপুনি পৰামৰ্শ দিব, ইয়াৰ কাৰণে হয়তো আপুনি তৰ্কও তেওঁৰ লগত অলপ কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে। আৰু লগতে কৈছে যে আজিৰ দিনটোত ভ্ৰমণৰ কাৰণে ভাল নহয়। যিমান পাৰে আপোনালোকে আজি ওচৰ চুবুৰীয়া হওক বা বন্ধু বান্ধৱসকলৰ লগত তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব। আপোনাৰ আজিৰ দিনটোত উপাৰ্জন ভাল হ'ব বুলি কৈছে। লগতে কৈছে যে যিসকল কোষ্ঠকাঠিন্য ৰোগীসকল তেওঁলোকৰ স্বাস্থ্য হয়তো আজি অলপ ভাল হ'ব বা আপোনালোকক ভাল যেন অনুভৱ হ'ব মনক। আৰু আহাৰৰ ক্ষেত্ৰতো আজি আপোনালোকে অলপ গুৰুত্ব দিবলৈ কৈছে। শুভ ৰং হৈছে কলা আৰু শুভ নম্বৰ হৈছে 16। শ্ৰোতা বন্ধুসকল, এয়া আছিল মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি আগবাঢ়ো অন্য এক ৰাশিফল লৈ। ৰাশিফলটো হৈছে বৃষ ৰাশি। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি বৃষ ৰাশিৰ সম্পৰ্কেও চাই লওঁ। আজি আপুনি প্ৰগতিৰ বাবে প্ৰচুৰ সুযোগ পাব বুলি কৈছে। এই সুযোগবোৰৰ সুবিধা লোৱাটো নিশ্চিত কৰিব। আপুনি বিশিষ্ট লোকসকলৰ সৈতে সম্পৰ্ক গঢ়ি বজাই ৰাখিব। আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ৰ দ্ৰুত গতিত বৃদ্ধি হ'ব। পৰিয়ালৰ পৰিৱেশ বহুত ভাল হ'ব। আপোনাৰ পত্নীয়ে ভাল কেৰিয়াৰ সম্পৰ্কীয় সুযোগ পাব পাৰে বুলিও কৈছে। শ্ৰোতা বন্ধুসকল, বৃষ ৰাশিৰ আজিৰ দিনটো চালে দেখা পাওঁ যে আজিৰ দিনটোত যিসকল বৃষ ৰাশিৰ তেওঁলোকক কৈছে যে আজি আপোনালোকে যথেষ্ট সুযোগ পাব পাৰে বুলি কৈছে। যিটো আপোনালোকে আগবাঢ়ি যাবৰ কাৰণে সুযোগ পাব পাৰে বুলি কৈছে। আৰু সেই সুযোগবোৰ আপোনালোকে ল'ব বা গ্ৰহণ কৰিবলৈ কৈছে। আপোনালোকে যাতে এইটো নকৰোঁ এনেধৰণৰ মনোভাৱ নকৰিব বা ইয়াক মই পাছলৈ কৰিম এনেধৰণৰ অৱহেলা নকৰিবলৈ কৈছে। সুযোগ পালে গ্ৰহণ কৰিবলৈ কৈছে। আৰু লগতে কৈছে যে আজিৰ দিনটোত বিশেষ লোকসকলৰ সৈতেও আপোনালোকৰ সম্পৰ্ক গঢ়ি উঠিব বুলি কৈছে। আৰু আপোনালোকে যদি ব্যৱসায়ৰ লগত জড়িত তেনেহ'লে আপোনালোকৰ আমদানি ৰপ্তানিৰ ক্ষেত্ৰতো ভাল ফলাফল পাব বুলি কৈছে। পৰিয়ালৰ আপোনাৰ ভাল হ'ব। পৰিয়ালৰ লগত আপোনালোকৰ লেনদেন হওক বা আপোনালোকৰ বন্ধুত্ব বা আপোনালোকৰ ঘৰত যি আলোচনা সকলোৱে ভাল হ'ব বুলি কৈছে। আপোনাৰ পত্নীয়েও আজিৰ দিনটোত হয়তো কিছু কেৰিয়াৰৰ সুযোগ পোৱাটো নিশ্চিত বুলি কৈছে। শুভ ৰং হৈছে বেগুনীয়া। শুভ নম্বৰ হৈছে 6। শ্ৰোতা বন্ধুসকল,
এয়া আছিল বিগ ৰাশিৰ আজি দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে মিথুন ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি মিথুন ৰাশিৰ সম্পৰ্কেও চাই লওঁ। পৰিয়ালৰ সদস্যসকলৰ সৈতে পাৰ্থক্য থাকিব পাৰে। আজি জ্যেষ্ঠসকলৰ পৰা নিৰ্দেশনা গ্ৰহণ কৰি থাকক। আপুনি অৰ্থপূৰ্ণ ফলাফল পাব। আপুনি কৰ্মক্ষেত্ৰত আনৰ ভুলৰ ক্ষতি পূৰণ দিব লাগিব। অমীমাংসিত কাম পুনৰ আৰম্ভ কৰিব পাৰি। আপোনাৰ সামৰ্থ্য অনুসৰি কাম কৰাত আপোনাৰ অসুবিধা হ'ব বুলি কৈছে। শ্ৰোতা বন্ধুসকল, মিথুন ৰাশিৰ লোকসকলক কৈছে যে আজিৰ দিনটোত আপোনালোকৰ পৰিয়ালত ভাল সম্পৰ্ক নাথাকিব বুলি কৈছে। গতিকে আপোনালোকে নিজৰ পৰিয়ালৰ সদস্যসকলৰ মাজত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব আৰু পৰাপক্ষত আপোনালোকে নিজতকৈ ডাঙৰ ব্যক্তিসকলৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব লাগিব বুলিও কৈছে বা কৰিবলৈ কৈছে। টকা পইচাৰ ক্ষেত্ৰতো আজি ভাল হ'ব আৰু লগতে কৈছে যে কৰ্মক্ষেত্ৰত আনৰ হয়তো ভুলৰ কাৰণে আপোনালোকে তেওঁক ক্ষতিপূৰণ দিবলগীয়া হ'বও পাৰে। আৰু অমীমাংসিত কাম যদি আপোনালোকে কৰি আছে তেনেহ'লে সেই কামৰ আজি আৰম্ভ কৰিব পাৰিব বুলি কৈছে। অমীমাংসিত কাম আপোনাৰ সামৰ্থ্য অনুসৰি কাম কৰাত আপোনাৰ অসুবিধা হ'ব, অৰ্থাৎ আপুনি যিটো সামৰ্থ্য আছে সেই সামৰ্থ্য অনুসৰি আজি কামটো নকৰিবলৈ বেছি ভাল হ'ব বুলিও কৈছে। শুভ ৰং হৈছে মুগা আৰু শুভ নম্বৰ হৈছে 7। শ্ৰোতা বন্ধুসকল, এয়া আছিল মিথুন ৰাশিৰ আজি দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে কৰ্কট ৰাশি। শ্ৰোতা বন্ধুসকল, কৰ্কট ৰাশিৰ আজি দিনটোত চালে দেখা পাওঁ যে আপুনি বন্ধুৰ স্থানত এটা অনুষ্ঠান উপস্থিত থাকিব পাৰে। বিবাহিত জীৱন যথেষ্ট সুখী হ'ব। আপুনি আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হ'ব। সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব। আপুনি কৰ্মক্ষেত্ৰত নতুন বন্ধু বিচাৰি পাব পাৰে। আপুনি আপোনাৰ বৃত্তি সলনি কৰাৰ কথা বিবেচনা কৰিব পাৰে। শ্ৰোতা বন্ধুসকল, কৰ্কট ৰাশিৰ লোকসকলক কৈছে যে আজিৰ দিনটোত আপোনালোকৰ বন্ধুসকলৰ অনুষ্ঠান আয়োজনৰ জৰিয়তে আপুনি সেই আয়োজনত উপস্থিত হ'ব পাৰে বুলি কৈছে। আৰু বিবাহিত জীৱনৰ ক্ষেত্ৰত কৰ্কট ৰাশিৰ লোকসকলৰ আজি ভাল হ'ব। আজিৰ দিনটোত আপোনালোকে নিজৰ আত্মবিশ্বাসেৰে যথেষ্ট পৰিপূৰ্ণ হ'ব বুলিও কৈছে। সমাজত আপোনালোকৰ সন্মান বৃদ্ধি হ'ব। কৰ্মক্ষেত্ৰতো আপোনালোকে নতুন বন্ধুত্ব পাব। আপোনালোকৰ বৃত্তি সলনি কৰিব পাৰে বা আজিৰ দিনটোত বিবেচনা কৰিব পাৰে বুলি কৈছে। শুভ ৰং হৈছে বগা, শুভ নম্বৰ হৈছে 20। শ্ৰোতা বন্ধুসকল, এয়া আছিল কৰ্কট ৰাশিৰ আজি দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে সিংহ ৰাশি। শ্ৰোতা বন্ধুসকল, আজি তথ্যবোৰ নজনাকৈ আপোনাৰ মতামত প্ৰকাশ নকৰিব। আপোনাৰ শত্ৰুসকলে আপোনাৰ ক্ষতি কৰিব পাৰে। ধনৰ অভাৱৰ বাবে আপুনি অলপ চিন্তিত হ'ব। হৃদয় ৰোগীসকলে চাপ লোৱা পৰিহাৰ কৰিব লাগে। আপুনি বৌদ্ধিক আলোচনা আৰু বিতৰ্কৰ দ্বাৰা প্ৰভাৱিত হ'ব। আপোনাৰ কামৰ শৈলী উন্নত হ'ব। শ্ৰোতা বন্ধুসকল, সিংহ ৰাশিৰ আজি দিনটোত চালে দেখা পাওঁ যে সিংহ ৰাশিৰ লোকসকলক কৈছে যে কোনো কথা আপোনালোকে যদি যুক্ততাৰে যদি প্ৰমাণিত নহয় তেনেহ'লে সেই কথাটো আপোনালোকে বেলেগক প্ৰকাশ নকৰাটোৱেই ভাল হ'ব বুলি কৈছে। আৰু লগতে কৈছে যে আজিৰ দিনটোত আপোনালোকৰ শত্ৰুসকলে ক্ষতি কৰিব পাৰে।
আৰু কিছু ক্ষেত্ৰত ধনৰ অভাৱৰ বাবে আপুনি হয়তো কিছু কামৰ ক্ষেত্ৰত হওক বা কিছু সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত হয়তো পিছ হুমুকিলবীয়া হ'ব পাৰে। হৃদয় ৰোগীসকলৰো আজি কিছু চাপ থাকিব বুলি কৈছে আৰু বৌদ্ধিক আলোচনা হওক বা বিতৰ্কৰ দ্বাৰা আজি আপোনালোকে প্ৰভাৱিত হ'ব বুলি কৈছে। আপোনাৰ কাম আজি অলপ ভাল হ'ব। শুভ ৰং হৈছে মুগা, শুভ নম্বৰ হৈছে 27। শ্ৰোতা বন্ধুসকল, এয়া আছিল সিংহ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে কন্যা ৰাশি। শ্ৰোতা বন্ধুসকল, কন্যা ৰাশিৰ আজিৰ দিনটো চালে দেখা পাওঁ যে কন্যা ৰাশিৰ লোকসকলক কৈছে যে আজিৰ দিনটো বিশেষভাৱে ভাল শুভ হ'ব বুলি কৈছে। আৰু লগতে কৈছে যে কন্যা ৰাশিৰ লোকসকলক তেওঁলোকৰ নীতিবোৰ তেওঁলোকে সৃষ্টি কৰিব পাৰে। আৰু শিশুসকলক কৈছে প্ৰয়োজনীয় বস্তুৰ পূৰণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ চেষ্টা নকৰিবলৈ কৈছে, জোৰ নিদিবলৈ কৈছে। আৰু লগতে কৈছে যে আজিৰ দিনটোত নতুন কাম আৰম্ভ কৰিলে ভাল হ'ব। আজি ব্যৱসায়ৰ ক্ষেত্ৰতো অপ্ৰত্যাশিত আৰ্থিক লাভ হ'ব বুলি কৈছে। আপুনি আশা কৰাতকৈ ভাল হ'ব বুলি কৈছে। গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰো হ'ব পাৰে আজিৰ দিনটো। শুভ ৰং যদি চাওঁ তেনেহ'লে ৰংটো হৈছে মটীয়া আৰু শুভ নম্বৰ হৈছে 29। শ্ৰোতা বন্ধুসকল, এয়া আছিল কন্যা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আগবাঢ়ো অন্য এক ৰাশিফল লৈ। ৰাশিফলটো হৈছে তুলা ৰাশি। আহক শ্ৰোতা বন্ধুসকল, তুলা ৰাশিৰ সম্পৰ্কে চাই লওঁ। শ্ৰোতা বন্ধুসকল, আজি আপুনি অলপ অসাৱধান হ'ব পাৰে। নিজকে উৎকৃষ্ট আৰু আনক নিম্নমানৰ দেখুৱাবৰ অনুভূতিৰ বাবে পাৰ্থক্য উদ্ভৱ হ'ব পাৰে বুলিও কৈছে। ধৰ্ম আৰু ৰীতি নীতিৰ প্ৰতি আগ্ৰহ আৰু বিশ্বাস বজাই ৰাখিবলৈ কৈছে। শিশুৰ জেদক সহজভাৱে নল'বলৈ কৈছে। গাড়ী চলোৱাৰ সময়ত সাৱধান হ'ব। কৰ্মস্থানৰ লোকসকলৰ আচৰণ আপোনাৰ বাবে অনুকূল নহ'ব। শ্ৰোতা বন্ধুসকল, তুলা ৰাশিৰ লোকসকলক কৈছে যে আজিৰ দিনটোত তুলা ৰাশিৰ লোকসকলে যাতে অসাৱধান নহ'বলৈ কৈছে, সাৱধান হৈ থাকিবলৈ। আৰু লগতে কৈছে যে নিজৰ কষ্ট উৎকৃষ্ট আৰু আনক নিম্নমান দেখুৱাবৰ বাবে হয়তো আপুনি আজি অলপ নিজকে দেখুৱাব পাৰে। গতিকে এনেধৰণৰ পাৰ্থক্য আপোনাৰ মনত উদ্ভৱ হ'ব পাৰে বুলি কৈছে। লগতে কৈছে ধৰ্ম বা ৰীতি নীতিৰ ক্ষেত্ৰত আজি অলপ আপোনালোকে বিশ্বাস দেখুৱাব পাৰে। আৰু লগতে আপোনালোকৰ ল'ৰা ছোৱালীয়ে যদি কিছুমান বস্তু লোৱাৰ ক্ষেত্ৰত হওক বা কিবা কোৱাৰ ক্ষেত্ৰতে হওক তেওঁলোকে হয়তো জিদ্দি কৰিব পাৰে। আৰু সেই জিদ্দিটো যাতে চিৰস্থায়ী নহয় তাৰ বাবে আপোনালোকে লক্ষ্য কৰিবলৈ কৈছে। আৰু যদি আপোনালোকে ভ্ৰমণলৈ যাবলগীয়া হয় বা গাড়ী চলাবলগীয়া হয় তেনেহ'লে সতৰ্ক অৱলম্বন কৰিব। কৰ্মস্থানৰ ক্ষেত্ৰতো আপোনালোকৰ কিছুমান আচৰণৰ কাৰণে হয়তো ভাল নহ'ব পাৰে বুলি কৈছে। শুভ ৰং হৈছে সেউজীয়া, শুভ নম্বৰ হৈছে 11। শ্ৰোতা বন্ধুসকল, এয়া আছিল তুলা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে বৃশ্চিক ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ বৃশ্চিক ৰাশিৰ সম্পৰ্কে। পৰিয়ালৰ পৰিৱেশ শান্তিপূৰ্ণ হ'ব বুলি কৈছে। আৰু বৃশ্চিক ৰাশিৰ লোকসকলক কৈছে যে যদি আপোনালোকে কমিশ্যন আধাৰিত কাম কৰি আছে তেনেহ'লে সেই কমিশ্যন আধাৰিত কামত আপোনালোকে যিটো লাভৰ আশা লৈ কাম কৰিছিল সেই আশাটো নাপাব পাৰে। আপোনালোকৰ
আৰু এটা কথা ক'ব লাগিব যে যিসকল লোকে ইতিমধ্যে প্ৰেমত পৰিছে বা প্ৰেম কৰাৰ পৰিকল্পনা কৰি আছে তেওঁলোকৰ বিষয়ে কৈছে যে তেওঁলোকে হয়তো বেয়া অনুভৱ কৰিব পাৰে বুলি কৈছে। বিশিষ্ট লোকসকলৰ সৈতে আপোনাৰ সম্পৰ্কও ভাল হ'ব। আপোনালোকে কিছুমান বন্ধুবৰ্গৰ সৈতে ভাল সময় অতিবাহিত কৰিবলগীয়া হ'ব পাৰে বা হ'ব বুলি কৈছে। শুভ ৰং হৈছে মেৰুন, শুভ নম্বৰ হৈছে 16। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। আহক ধনু ৰাশিৰ সম্পৰ্কে চাই লওঁ। আপুনি আপোনাৰ কৰ্মশৈলীত কিছু পৰিৱৰ্তন কৰিব পাৰে। আজি আপুনি অসন্তুষ্ট হ'ব। আপুনি ভৱিষ্যতৰ বিষয়ে অলপ শংকিত হ'ব। হঠাতে আৰ্থিক লোকচান হ'ব পাৰে বুলিও কৈছে। আপুনি নতুন ভূমি আৰু সম্পত্তিৰ ক্ষেত্ৰতো আজি ক্ৰয় কৰিবলৈ আগ্ৰহ জন্মিব পাৰে বা ক্ৰয় কৰিব পাৰে। বন্ধু আৰু পৰিয়ালৰ সৈতেও আপোনাৰ সম্পৰ্ক ভাল নহ'ব পাৰে। শুভ ৰং হৈছে ক্ৰীম, শুভ নম্বৰ হৈছে 21। শ্ৰোতা বন্ধুসকল, এয়া আছিল ধনু ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে মকৰ ৰাশি। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি মকৰ ৰাশিৰ সম্পৰ্কেও চাই লওঁ। আপুনি আজি বহুত সুখী হ'ব। আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত ভাল টকা উপাৰ্জন কৰিব। অৰ্থাৎ মকৰ ৰাশিৰ লোকসকলক কৈ আছে যে যিসকল লোকে আজিৰ দিনটোত ব্যৱসায়ৰ লগত জড়িত তেওঁলোকক ভাল উপাৰ্জন কৰিব বুলি কৈছে। লগতে কৈছে প্ৰযুক্তি সম্পৰ্কীয় ক্ষেত্ৰতো তেওঁলোকে সফল হ'ব। বিৰল বস্তুৰ ক্ষেত্ৰতো তেওঁলোকে কি হয় সফল হ'ব পাৰে। অমীমাংসিত কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ওপৰত মানুহৰ বিশ্বাস বৃদ্ধি হ'ব। শুভ ৰং হৈছে গোলপীয়া, শুভ নম্বৰ হৈছে 3। শ্ৰোতা বন্ধুসকল, এয়া আছিল মকৰ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, আপোনাৰ নতুন কাম কৰাৰ ইচ্ছা থাকিব। বন্ধুবৰ্গৰ বাবে টকা খৰচ কৰা হ'ব। আপুনি ৰিয়েল এষ্টেট সম্পৰ্কীয় প্ৰকল্পত নগদ ধনৰ সংকটৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ পত্নীৰ স্বাস্থ্যজনিত সমস্যা থাকিব পাৰে। ভ্ৰমণ কৰোঁতে আপুনি সমস্যাৰ সংজ্ঞা পাব বুলিও কৈছে। শ্ৰোতা বন্ধুসকল, কুম্ভ ৰাশিৰ ৰাশি চালে দেখা পাওঁ যে আজিৰ দিনটোত আপোনাৰ অৰ্থাৎ কুম্ভ ৰাশিৰ লোকসকলৰ কাম কৰাৰ এটা সবল ইচ্ছা থাকিব বুলি কৈছে। আৰু লগতে কৈছে যে নিজৰ বন্ধুত্বৰ কাৰণে হয়তো টকা খৰচ হ'ব পাৰে। আৰু ৰিয়েল এষ্টেট সম্পৰ্কীয় ক্ষেত্ৰ যদি আপোনালোকে ধন বিনিয়োগ কৰিছে তেনেহ'লে আজি ধনৰ সংকট সন্মুখীন হ'ব বুলি কৈছে। আৰু আজিৰ আপোনাৰ পত্নীৰ হয়তো কিছু স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে। ভ্ৰমণ কৰাৰ ক্ষেত্ৰতো কিছু সমস্যা বা অসুবিধাৰ সৃষ্টি হ'ব পাৰে। শুভ ৰং হৈছে মেজেণ্টা আৰু শুভ নম্বৰ হৈছে 27। শ্ৰোতা বন্ধুসকল, এয়া আছিল কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ শেষৰ ৰাশিটো হৈছে মীন ৰাশি। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ মীন ৰাশিৰ সম্পৰ্কে। আপুনি কঠোৰ পৰিশ্ৰম কৰিলে ভাল ফলাফল পাব বুলি কৈছে মীন ৰাশিৰ লোকসকলক। আৰু কৈছে যে আজিৰ দিনটোত আপোনালোকে যদি জটিল সমস্যা সমাধান কৰিব বিচাৰে তেনেহ'লে সেই সমস্যাও সমাধান হ'ব পাৰে। বিদেশ ভ্ৰমণ কৰাৰ কিছু সম্ভাৱনা দেখা গৈছে। আপোনালোকৰ যোগশৈলীৰ ক্ষেত্ৰতো যথেষ্ট আকৰ্ষণীয় হ'ব পাৰে। প্ৰতিযোগিতামূলক ক্ষেত্ৰত বা পৰীক্ষাৰ ক্ষেত্ৰত
আপোনালোকৰ ভাল ফলাফল হ'ব, অৰ্থাৎ আপোনালোকৰ পক্ষতে নিৰ্ণয় হ'ব বুলি কৈছে। শুভ ৰং হৈছে ৰঙা, শুভ নম্বৰ হৈছে 22। শ্ৰোতা বন্ধুসকল, এয়া আছিল মীন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, ইয়াৰ লগতে আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে মোৰ চেনেল এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈ আহোঁ, নমস্কাৰ।